বিজয় থালাপতি তেখেতৰ সিনেমা আমি কোনে বেয়া পাওঁ কোনেও বেয়া নাপায় তেখেতৰ একদম যি ওল্ড মুভিজ মই থেৰিখনৰ পৰা তেখেতৰ এনেকুৱা ধৰণৰ ফেন হৈ গলো যে নেকি তেখেতৰ সিনেমা বিচাৰি বিচাৰি চাবলৈ বাধ্য হৈ গলো লাগিলে তেলেগুতে থাকক তামিলতে থাকক যেনেকুৱা হিন্দী ডাবিং নাহিলেও মই চাওঁ ঠিক আছে তেখেতৰ সিনেমাৰ ফেন্স বহুত বেছি আৰু তেখেতৰ ফেন্সে এনেকুৱা এটা প্ৰমাণ দি দিলে যে তামিলনাডুক তেখেতক সিএম হ'বলৈ আৰু কোনেও ৰখাব নোৱাৰিলে এটা অৰা ফ্ৰেম তেখেতৰ যিটো ৰুল ৰেগুলেশ্যন বাপ ৰে বাপ সেলিউট একদম মানে কেনেকুৱা ধৰণৰ ৰুল ৰেগুলেশ্যন বনাই আছে তামিলনাডুত একদম অৰা ফাৰ্মিং কৰি আছে ঠিক আছে তো তেখেতক একদম মানে ট্ৰিবিউট দিবৰ কাৰণে লাষ্ট যিখন সিনেমা আহিব জানা নায়াগান যি নেকি জানা নেতা বুলিও আছে তো সেইখন সিনেমা আজি কেইদিনমান আগতে তো আনঅফিচিয়েলি লিকটো হৈ গৈছিলে তেলেগু তামিল আৰু হিন্দীটো ঠিক আছে তো এতিয়া যেহেতু থিয়েটাৰ ৰিলিজ হৈ গৈছে বহুত বেছি মানে সিবিএফসি এবোৰ কাট কোড বা বহুত বেছি ঝালা পাৰ কৰি পেলাই যেটো এটা নিজে সিএম কোনে ৰখাব আৰু তো সেইটো কাৰণে সিনেমাখন আহি গ'ল অলমোস্ট 3 ঘণ্টা মিন্স 3 ঘণ্টা 3 মিনিট মানৰ এখন সিনেমা ঠিক আছে ৰিসেন্টলি ৰিলিজ হৈ গৈছে থিয়েটাৰ ধুনীয়াকৈ দিছে হিন্দী ডাবিং বহুত বেছি মাস্ট পাব কিন্তু সঁচা কথা ক'বলৈ গ'লে ন লাষ্ট যিখন সিনেমা হ'ব লাগিছিলে এখন মানে বিজয় থালাপতিৰ তো মই পাৰ্সোনালি ফিল কৰো মানে লাষ্ট সিনেমাখন মানে বহুত বেছি এখন ডাঙৰ ভাল সিনেমা আহিব লাগিছিলে মই তেখেতৰ এক্টিং চাই ভাল পাওঁ বা মানে সিনেমা চাই ভাল পাওঁ কিন্তু এইখন সিনেমাই যদি সিনেমা হিচাপে যদি মই ৰিভিউ কৰিবলৈ যাওঁ সিনেমা হিচাপে ৰিভিউ কৰিবলৈ যাবলৈ কিন্তু এইখন সিনেমা ডিসএপয়েন্ট কৰিলে কাৰণ এইখন সিনেমা হৈছে ভগৱান কেছৰীৰ ৰিমেক যি নেকি আমি বাল্লা কৃষ্ণৰ দেখিছো ঠিক আছে আৰু এইখন সিনেমা সিৰিয়াসলি কৈছো মই এইখন সিনেমাতকৈ কিন্তু মাষ্টাৰপিস আছিলে তাৰ যেটো মানে অ্যাকশন কোৰিওগ্ৰাফি তাৰ যেটো মানে কন্টেন্ট ডায়লগ ডেলিভাৰি ভিজুৱেলছ যিনি আছিলে ভগৱান কেছৰীৰ বহুত বেছি ভাল আছিলে আৰু এটা ইউনিক কনসেপ্টটো আছিলে কাৰণে আমি সেই সময়ত মানে সেই সিনেমাখন চাওঁতে ফুললি কানেক্টেড হৈছো আৰু আমি স্যাটিসফাইড ফিল কৰিছো কিন্তু সেই একেখন সিনেমাকে জানা নায়াগান বা জানা নেতা হিচাপে আমাক ডেলিভাৰ কৰিছে বিজয় থালাপতিয়ে কিন্তু বিজয় থালাপতিক মানে তেনেকুৱা ধৰণৰ অৰা ফাৰ্মিং কৰা ইয়াত নেদেখিলো সিনেমাখনত ঠিক আছে লাষ্ট যিখন মুভি আছিল লিও বা লিও 2 হিচাপে দি দিওক না বা বেলেগ কন্টেন্ট এখনৰ সিনেমা দিওক যাৰ যত নেকি আমি মানে তেখেতক চাই পেলাই একদম লাষ্ট সিনেমাখন বহুত বেছি মজা বনাই থগল তেনেকুৱা ধৰণৰ কথা ক'ব পাৰো কিন্তু নাই এইখন সিনেমাত আপোনালোকে ভগৱান কেছৰীখনটো বহুতে সিনেমাখন চাইছে নাই সো যদি ইউটিউবত আছে আপোনালোকে চাই ল'ব পাৰিব একদম সেম কনফেষ্ট ষ্টৰী এই সিনেমাখনৰ বিষয়ে একো মই নকওঁ আপোনালোকে নিজে জানিব চাই ল'লে ঠিক আছে কিন্তু সিনেমাখনৰ বিষয়ে মই বেলেগ কথা ক'বলৈ বিচাৰিছো লাষ্ট সিনেমা হিচাপে মানে আৰু অলপ ভাল কৰিব নোৱাৰিলে নে কিমান এক্সপেক্টেশনস থাকে না আৰু ইয়াৰ ডাইৰেক্টৰ হৈছে এইচ বিনোদ যি নেকি ইয়াৰ এইচ বিনোদৰ মই এখনেই সিনেমা ভাল পালো সেইখন হৈছে থিৰান থিৰানখনৰ পাছৰ পৰা তেখেতৰ যি লাষ্ট আহিছিলে আজিতৰ সিনেমাত দুখন সেই দুখন সিনেমাৰ কিন্তু একো ষ্টৰীলাইন ভাল নাছিলে ডাইৰেকশনস ভাল নাছিলে যাৰ কাৰণে সিনেমা এখন বহুত বেছি খাস নহল আৰু সেই একেজন ডাইৰেক্টৰ এতিয়া বনাইছে এই জানা নেতা তো তেখেতক যেনেকৈ প্ৰেজেন্ট কৰিব লাগিছিল সেইটো ধৰণে প্ৰেজেন্ট ন লাষ্ট সিনেমা হিচাপে যেটো ইম্প্যাক্ট কৰিব লাগিছিল সিনেমা ইন্ডাষ্ট্ৰিটোত সেই বস্তুটো নাই কিন্তু সঁচা কথা ক'বলৈ গ'লে সিনেমা ইন্ডাষ্ট্ৰিৰ কাৰণে এটো বহুত বেছি ডাঙৰ ক্ষতিয়ে হয় কাৰণ বিজয় থালাপতি নিচিনা সিনেমাৰ এক্টৰ এজনে যেতিয়া ৰিটায়াৰমেন্ট লৈ এনেকুৱা পিক মোমেন্টৰ সিনেমাৰ পৰা পিক মোমেন্টত যত নেকি তেখেতৰ সিনেমা চাবলৈ মানুহ উৎসুক হৈ থাকে এটা এনাউন্সমেন্ট ভিডিও পাই গ'লে সিনেমা প্ৰেমিকসকলে পাগল হৈ যায় বিজয় থালাপতিৰ তো তেনেকুৱা এটা মোমেন্টত তেখেতে ৰিটায়াৰমেন্ট লৈছে তাৰ পাছত একদম অৰা ফাৰ্মিং কৰি সিএম তামিলনাডু গোটে হিলাই দিছে তো ভাবক আপোনালোকে লাষ্ট সিনেমাখন কেনেকুৱা হ'ব লাগিছিল যদি আপোনালোকে জানা নেতাখন নাই চোৱা বিজয় থালাপতিৰ কাৰণে আপোনালোকে চাব পাৰে কিন্তু মই সঁচা কথা কৈছো বিজয় থালাপতিক কিন্তু ইয়াতকে আপোনাৰ আগৰ সিনেমাখন বহুত বেছি ভাল পাব এইখন সিনেমা আপোনালোকে হয়তো ইমান বেছি খাস নাপাব আপোনালোকে যদি জানা নায়াগান সিনেমাখন চাইছে তো কেনেকুৱা পালে কমেন্ট কৰিবলৈ একদম নাপাহৰিব আৰু যদি মোৰ ভিডিও ভাল পাইছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব প্লিজ সাবস্ক্ৰাইব তো কৰি দিব বহুত কষ্টৰে ভিডিওখিনি বনোৱা হয় তো লগ পাইছো নেক্সট ভিডিওত আজিলে বাই বাই